নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। হেপাহৰ ভোগালীৰ উৰুকাত যোৰহাটৰ মৎস্য ব্যৱসায়ী দীপক গগৈয়ে ৰাইজৰ বাবে উলিয়াইছে বিভিন্ন প্ৰজাতিৰ মাছ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। পদূলিত হেপাহৰ ভোগালী, ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে প্ৰত্যেকগৰাকী অসমীয়া। আজি ভোগালীৰ উৰুকা, সকলোৰে হেপাহৰ উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাৰ বতৰ। ভোগালী বিহু বুলি ক'লেই সকলোৰে ইচ্ছা চকুত লগাকৈ মাছ ক্ৰয় কৰাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটত আজি উৰুকাৰ মাছ মাংসৰ বজাৰত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ মাজতে যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাট অঞ্চলৰ তিলিকিয়াম বেজগাঁৱৰ নিবাসী তথা মৎস্য ব্যৱসায়ী দীপক গগৈয়ে নিজৰ প্ৰায় 150 বিঘা ভূমিত নিৰ্মাণ কৰা পুখুৰীত থলুৱাভাৱে উৎপাদন কৰা বিভিন্ন প্ৰজাতিৰ মাছ উলিয়াই দিছে ৰাইজৰ বাবে। ইতিমধ্যে এই মাছসমূহ ক্ৰয় কৰিবলৈ যোৰহাটৰ লগতে দাঁতি কাষৰীয়া প্ৰান্তৰ ৰাইজৰ মাজতো লাগিছে হেতা ওপৰা। ইতিমধ্যে ভোগালীক লৈ পেলাই ব্যস্ত হৈ পৰিছে আজিৰ চহা অসমীয়াৰ লগতে নগৰীয়া অসমীয়া। প্ৰথমে মই আপোনাৰ চেনেল আৰু আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু ইংৰাজী নৱবৰ্ষ শুভেচ্ছা আপোনালোকৰ চেনেল আৰু আপোনালৈ আমি অসমবাসীলৈ যাচিলোঁ। প্ৰথমে মই এই থলুৱা মাছৰ ব্যৱসায়টো আজি 15-20 বছৰৰ পৰা মই কৰি আছোঁ আৰু এই থলুৱা ব্যৱসায়ী মাছৰ যিটো কৰিছোঁ ইয়াৰ লগত মোৰ কমচে কম 15-20 জন কৰ্মচাৰী মোৰ লগত থাকে আৰু মই এই 15-20টামান ফিচাৰী মই কৰি আছোঁ এই থলুৱা মাছৰ ব্যৱসায়। আৰু আজি বজাৰত এই থলুৱা মাছৰ যি চৰকাৰৰ যিটো ৰেট বান্ধি দিছে মাছৰ, সেই ৰেট মতে মই ৰেট ধাৰ্য কৰিছোঁ আৰু সেইমতে মাছ নি আছে। আমাৰ কালি পৰহিৰ পৰা যোৰহাটৰ ৰাইজে মাছ নি আছে আৰু ইয়াৰ আমি এইবাৰ এটা গৌৰৱ আপোনাৰ আমাৰ মাছ গ্ৰোথ 16 কেজি 15 কেজি 8 কেজি ৱেইটৰ ওপৰতে আমাৰ মাছ এইবাৰ বাহু মাছৰ এটা ভাল গ্ৰোথ ধৰিছে। আৰু লগতে গাছ কাপ আৰু কুঁহি বাহু এইখিনি মাছ আমি এইবাৰ এই ফিচাৰীত পাইছোঁ। এইখিনি আমি যোৰহাটবাসী ৰাইজৰ কাৰণে আমি বজাৰত দিব পৰা এটা সক্ষম হৈছোঁ। ৰাইজৰ তুলনাত ৰাইজৰ সমাগম খুব বেছি, কাৰণ মোবাইলত আজিকালি মোবাইলৰ যুগ, মোবাইলতে বহুতখিনি কণ্টেক্ট হৈছে। সেইমতে আমি লিষ্ট বনাই লৈছোঁ, কাক কি মাছ লাগে কি নালাগে আমি অলৰেডি লিষ্টত মতে সেইমতে মাছ দি আছোঁ, নি আছে। আৰু ৰাইজে কিন্তু মাছ খাই ভাল পাব কিহৰ কাৰণে, আমাৰ পুখুৰীখিনি তাত আমি বেলেগ মেডিচিনৰ সাৰ নিদিওঁ, আমি কোনো বেজী মৰা বা কোনো মেনিঅ' কোনো এনেকুৱা নহয়। যি থলুৱা মাছে যি আহাৰ যোগান কৰি তেওঁলোকে নিজে পুখুৰীত যিখিনি মাছৰ এই মাছৰ মাটিটো আমাৰ আচলতে মাছৰ এটা উপযোগ্য এটা মাটি, সেইকাৰণে মাছখিনি আমাৰ গুৰুত্বটো বৰ ভাল হয়। ৰাইজে ভাল পাব মাছখিনি খাই। এতিয়া বৰ্তমান বাহু, গাছ কাপ, কুঁহি, চিতল 2-এটা কম পৰিছে, এইখিনি মাছ আমাৰ এতিয়া বৰ্তমান ইয়াত পৰিছে। একদম জিন্দা মাছ, একদম আপুনি দেখিলেই আপুনি এনেকুৱা লাগে যে মাছকেইটা ইমানেই মৰম লগা, দিব মন নাযায়, তথাপি এইটোতো কৰিবই লাগিবই। গতিকে বৰ ধুনীয়া ভাবিব নোৱাৰি। আৰু মোৰ কেইবা জেগাৰো আছে, কিন্তু মোৰ কমচে কম কিছুমান মোৰ এনেকুৱা বনাই থৈছোঁ ফিচাৰী, আপোনাৰ ফকলেণ্ড জেচিবিয়ে খান্দি থৈছোঁ। মোৰ 10 বিঘা 15 বিঘা 25 বিঘালৈকো মোৰ ফিচাৰী মই খান্দি থোৱা আছে। এতিয়া বিলৰ মাজতো আছে। এনেকৈ মই অলপ ফিচাৰী, যথেষ্ট ফিচাৰী মোৰ আছে। যদি টোটেল আপুনি মই যদি হিচাপ কৰোঁ, আপোনাৰ 100-150 বিঘাৰ মাটিত মোৰ ফিচাৰী কৰি থৈছোঁ, 15-20টা ফিচাৰী আছে। মই চৰকাৰীৰ পৰা একো লোৱা নাই বৰ্তমান মোৰ নিজৰ পৰাই লৈছোঁ আৰু মোৰ বেংকৰ অকণমান ঋণ আছে। এয়াই মোৰ 20 জন কৰ্মচাৰী আছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24x7।